हेलो माय डियर स्टूडेंट्स आज আমি আলোচনা কৰিম নৱম শ্ৰেণীৰ গণিতৰ দ্বিতীয় চেপ্টাৰ অনুকলনী 2.2 অনুকলনী 2.2 ত এক নম্বৰ দিয়া আছে 5x - 4x² + 3 বহুপদৰ মান নিৰ্ণয় কৰা যেতিয়া x = 0 x = -1 আৰু x = 2 ওকে এইটো আমি এতিয়া সমাধান কৰিম সোয়া ইয়াতে বহুপদটো দিয়া আছে 5x - 4x² + 3 এই বহুপদৰ মান নিৰ্ণয় কৰিব লাগে এক নম্বৰ কন্ডিশনটো দিয়া আছে যেতিয়া x ৰ মান = 0 হয় ওকে x ৰ মান 0 হলে 5x - 4x² + 3 বহুপদৰ মান নিৰ্ণয় কৰিব লাগে সো নম্বৰ 1 x = 0 তেনে হলে বহুপদটো আমি লিখি লও 5x - 4x² + 3 ওকে এইটো বহুপদ দিয়া আছে এতিয়া যত যত x আছে তাতে x ৰ ঠাইত আমি মানটো বহাই দিম ওকে সো x ৰ মান কিমান 0 সো 5 * 0 x ৰ লগত এটো 5 কি হৈ আছে পূৰণ হৈ আছে সেই কাৰণে এতে পূৰণ দিলু -4 * x ৰ মান কিমান 0 কিন্তু ইয়াতে কি আছে স্কয়ার আছে 4x² x ৰ কি আছে স্কয়ার আছে সেই কাৰণে স্কয়ার দিলু +3 ওকে প্লাস কিমান হ'ব 3 হ'ব এতিয়া 5 * 0 মানে হল 0 -4 * 0 ৰ স্কয়ার 0 ৰ স্কয়ার করলে কিমান হয় 0 হয় +3 ওকে সমান 0 - 4 * 0 0 ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে কিমান হয় এটো 0 আহিব +3 ওকে এতিয়া 0 - 0 ডাইৰেক্ট আমি কৰিব পাৰো তথাপি ডিটেইলছত লিখি আছো 0 - 0 এটো 0 হয় +3 ওকে সো 0 + 3 কিমান হ'ব 0 ৰ লগত 3 যোগ কৰিলে কিমান হ'ব 3 হ'ব গতিকে এইটো হৈছে আমাৰ आंसर অৰ্থাৎ x = যদি 0 হয় তেনে হলে 5x - 4x² + 3 ৰ মানটো কিমান হ'ব 3 হ'ব 2 নম্বৰ সোয়া 2 নম্বৰ হদিছে একেই 5x - 4x² + 3 এই বহুপদৰ মানটো নিৰ্ণয় কৰিব লাগে যেতিয়া x ৰ মান কিমান হয় -1 হয় গতি x ৰ মান -1 হলে বহুপদটো আকৌ একবাৰ লিখি লৈ আছো 5x - 4x² + 3 ওকে 5 * x ৰ মান কিমান -1 যেহেতু -1 আছে গতি ব্ৰেকেট দিম -4 * x ৰ মান কিমান -1 তাতে স্কয়ার আছে স্কয়ার দিলু +3 ওকে নিশ্চয় বুজি পাইছা জাস্ট x ৰ ঠাইত কি বহাই দিছো -1 বহাই দিছো ওকে সো 5 * -1 5 * -1 কিমান হ'ব -5 হ'ব 5 ৰ লগত 1 পূৰণ কৰিলে 5 হয় আৰু ইয়াতে প্লাস ইয়াতে মাইনাস প্লাস মাইনাসে মাইনাস হ'ব -4 * -1 স্কয়ার করলে কি হয় +1 হয় কারণ 1 ৰ স্কয়ার 1 আৰু মাইনাসৰ স্কয়ার প্লাস অর্থাৎ -1 স্কয়ার মানে 1 হয় ওকে প্লাস কিমান হ'ব 3 হ'ব -5 - 4 * 1 সো 4 প্লাস কিমান হ'ব 3 হ'ব -5 - 4 অর্থাৎ মাইনাস বিলাক আমি একেলগ কৰিম তাৰ পিছত যোগটো ইয়াতে কৰিম -5 - 4 কিমান হয় -9 + 3 ওকে -5 - 4 কিমান হ'ব -9 + 3 এতিয়া -9 + 3 মাইনাস প্লাস মাইনাস হতে বিয়োগ কৰিব লাগিব 9 ৰ পৰা 3 মাইনাস কৰিলে 6 হ'ব এতিয়া ইয়াতে প্লাস হ'ব নে মাইনাস হ'ব হেইটো নিৰ্ভৰ কৰিব কোনটো সংখ্যা ডাঙৰ সংখ্যাৰ আগত যি চিন থাকিব হেইটো চিন বহিব ইয়াতে 9 আছে আৰু 3 আছে 9 সংখ্যাটো ডাঙৰ তাৰ আগত মাইনাস আছে গতিকে ইয়াতে কি হ'ব মাইনাস হ'ব গতিকে आंसरটো হ'ব -6 3 নম্বৰটো সো x = 2 অর্থাৎ x ৰ মান 2 হলে তেনে হলে এই বহুপদৰ মান কিমান হ'ব ওকে সো বহুপদটো আৰু একবাৰ লিখি লৈছো 5x - 4x² + 3 ওকে এইটো বহুপদৰ মান নিৰ্ণয় কৰিব লাগে এতিয়া যত যত x আছে তাতে কি বহাই দিম 2 বহাই দিম 5 * 2 -4 * x ৰ মান কিমান হ'ব 2 গতিকে ইয়াতে 2 ৰ স্কয়ার ব্ৰেকেট দি স্কয়ার দি আছো স্কয়ার প্লাস কিমান হ'ব 3 হ'ব ওকে 5 * 2 5 2 গুণে কিমান 10 -4 * 2 ৰ স্কয়ার করলে কিমান হয় 4 + 3 ওকে সো 10 - 4 4 গুণে কিমান 16 + 3 এইভাবে প্লাস বিলাক আমি একেলগ কৰিম তাৰ 10 আৰু 3 10 আৰু 3 যোগ কৰিলে কিমান হয় 13 - 16 ওকে সো 13 - 16 তাৰ পৰা 16 মাইনাস কৰিব লাগিব -3 ওকে কিয় -3 হ'ব 16 সংখ্যাটো ডাঙৰ তাৰ আগত
আছে সেইকাৰণে ইয়াতে কি হ'ব মাইনাছ হ'ব গতিকে এনসাৰটো হ'ব -3